নমস্কাৰ, মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেইযোৰমান খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে তেনেহ'লে ল'ব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে চাব, কফি ৰঙৰ এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ দেখাই আছোঁ। বগা আৰু সেউজীয়া ৰংটোৰে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে তেনেহ'লে আপোনালোকে ল'ব পাৰিব। মোৰ ঘৰ ৰঙিয়াপুঠি মানে কামৰূপ ডিষ্ট্ৰিক্ট। আপোনালোক যদি ওচৰৰ হয় ডাইৰেক্ট ঘৰৰ পৰা কাপোৰবিলাক ল'ব পাৰিব। দূৰৰ হ'লে প্ৰব্লেম নাই, মই কুৰিয়াৰ ব্লু ডাৰ্টৰ জৰিয়তে কাপোৰবিলাক পঠাওঁ। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হয়। আৰু যেতিয়া মই পঠাওঁ তেতিয়া আপোনালোকক ট্ৰেকিং ID দি দিম। ইচ্ছা কৰিলে আপোনালোকে ট্ৰেক কৰি চাব পাৰিব। এতিয়া মই যিযোৰ দেখাই আছোঁ খুব ধুনীয়াকৈ আহল বহল ডাঙৰ দীঘল আছে কাপোৰযোৰ। মই ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাম। এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখনো খুব ধুনীয়া এটা ডিজাইন কৰি বনাই দিয়া হৈছে। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লৈ আনো আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট মই আন এযোৰ মচুৰ কালাৰৰ মেখেলা চাদৰ দেখাই আছোঁ। ইয়াৰ দিশটো হৈছে গোলপীয়া বাণীটো বৈ দিয়া হৈছে কমলা ৰঙৰ। সেউজীয়া আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। খুব ধুনীয়া ধুনীয়া কাপোৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে আপোনালোকে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু মই জনাওঁ যে মোৰ এই অংকিতাৰ চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। সেয়েহে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইখন হ'ব ইয়াৰ মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগ বাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, সেইটো চাই চিতি কাপোৰ এযোৰ ল'ব। কাৰণ অনলাইনত কাপোৰ এযোৰ লোৱাটো মানে বেয়া কথা নহয়, কিন্তু যাতে চাই চিতি লয়। নেক্সট মই যিযোৰ দেখাই আছোঁ চাফ ৰঙৰ হয়, ছাইড পটি বা পাৰি কোনো প্ৰয়োজন নাই, ছাইডলৈকে বুটাখিনি দিয়া হৈছে। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ইয়াত সেউজীয়া আৰু ৰঙা ৰংটোৰে বুটাখিনি দিয়া হৈছে। আচলতে আজিকালি বেছিভাগ কাপোৰতে ফিক্স ছাইড পটি দিয়া যায়। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো খুব ধুনীয়া এটা ডিজাইন কৰি বনাই দিয়া হৈছে। মোৰ কাপোৰবিলাক আহল বহল বা ডাঙৰ দীঘল থাকে, কেতিয়াবা কিছুমান প্ৰব্লেমৰ কাৰণে অলপ ছুটি হয়, সেইটো মই ভিডিঅ'ৰ যোগেদি জনাই দিওঁ আপোনালোকক। মেখেলাখনো মই খুব ধুনীয়াকৈ দেখাই দিলোঁ। নেক্সট মই আন এযোৰ কমলা ৰঙৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ দেখাই আছোঁ। একেবাৰে ছফ্ট হয় কাপোৰযোৰ, গৰমৰ দিনত পিন্ধিবৰ কাৰণে আৰামদায়ক হ'ব এই কাপোৰযোৰ। সেউজীয়া আৰু কলা ৰংটোৰে বুটাখিনি দিয়া হৈছে আৰু বগা ৰঙৰ বুটা ব্যৱহাৰ কৰি কলকাডাল বনাই দিয়া হৈছে। খুব বেছি ধুনীয়া হৈছে এই কাপোৰযোৰ, মৰম লগা হয় যিহেতু কমলা ৰঙৰ। অৰিজিনেল যিটো ভিডিঅ'ত আপোনালোকে দেখা পাই আছে কালাৰটো ছেম তেনেকুৱা হয় কালাৰটো। নিশ্চয় এই কাপোৰযোৰো ভাল লাগিব। আৰু আজি মই দেখুওৱা গোটেইকেইযোৰ কাপোৰ পাৰ পিচ আপোনালোকে ল'ব পাৰিব মাত্ৰ 1000 টকাত। যদি দামটোৰ লগত মিলে তেনেহ'লে আপোনালোকে পলম নকৰিব, সোনকালে বুকিং কৰি দিব, যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে লৈ আনিছিলোঁ, দেখালোঁ। যদিহে মন পচন্দ হৈছে ল'ব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।